অনুশীলনী 1.2 7 নম্বৰ প্ৰশ্নটো আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এখন খেলপথাৰৰ চাৰিওপিনে বৃত্তাকাৰ পথ আছে সেই খেলপথাৰৰ গাড়ীখন এপাক ঘূৰিবলৈ মানে সেই খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিবলৈ সোনিয়াৰ লাগে 18 মিনিট সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে একে ঘূৰণতে ৰবিৰ লাগে 12 মিনিট সোনিয়াৰ 18 মিনিট লাগে আৰু ৰবিৰ লাগে 12 মিনিট তাৰ মানে সোনিয়াৰ স্পিড কম আছে ৰবিৰ স্পিড বেছি আছে স্পিড বেছি থাকিলে সময় কম লাগে আৰু কি কৈছে ধৰা তেওঁলোকে একে বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব যেহেতু আমাৰ এজনৰ স্পিড বেছি আছে এটা ইহতে কেনেকৈ গৈ থাকিব ধৰা সোনিয়া ইমান দূৰলৈকে থাকিলে ৰবিয়ে ইয়াত থাকিলে আকৌ সোনিয়া ইমানত থাকিলে ৰবিয়ে ইয়াত থাকিলে আকৌ সোনিয়া ইয়াত থাকিলে ৰবি ইয়াত থাকিলে তাৰ মানে যাৰ স্পিড বেছি হি আগত থাকিব যাৰ স্পিড কম হি পিছত থাকিব এতিয়া ইয়াতে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত এই দুইজনে কি হ'ব একেলগ হ'ব এতিয়া চোৱা এটা বস্তু আমাৰ মনত ৰাখিব লাগিব যেটো সংখ্যা দিয়া থাকে নিৰ্ণয় কৰিব লগা সংখ্যাটো যদি তাতকৈ ডাঙৰ হয় তেতিয়া আমি লসাগু উলিয়াব লাগে এটো বস্তু মনত ৰাখিবা যে যেটো সংখ্যা দিয়া আছে আমি যেটো সংখ্যা নিৰ্ণয় কৰিম সেই সংখ্যাটো যদি দি থকা সংখ্যাটোতকৈ ডাঙৰ হয় তেতিয়া আমি লসাগু উলিয়াব লাগিব এতিয়া আমি এই 18 আৰু 12 ৰ লসাগু উলিয়ালে যেটো হ'ব হেতু হ'ব ইয়াৰ এনসার বা হিমান মিনিট পিছত হিয়তে লগ লাগিব 7 নম্বৰত আমাৰ সংখ্যা দুটা আছিল 18 এই 18 ৰ আমি প্ৰথম মৌলিক উৎপাদক উলিয়াই লম আৰু আছিল 12 ৰ মৌলিক উৎপাদক উলিয়াই লম 18 ৰ মৌলিক উৎপাদক কি হ'ব 18 ইয়াক যদি আমি 2 ৰে হৰণ কৰি দিও কিমান যাব 9 বাৰ যাব আকৌ 3 ৰে যদি হৰণ কৰো 3 বাৰ যাব মানে 18 ৰ উৎপাদক মৌলিক উৎপাদক পালো আমি 2 into 3 into 3 এটো হল 18 ৰ মৌলিক উৎপাদক এতিয়া 12 ৰ মৌলিক উৎপাদক উলিয়াই লম 12 ৰ মৌলিক উৎপাদক আমি কেনেকৈ উলিয়াম 2 যাব কিমান 6 আকৌ 2 যাব 3 তে 12 ৰ মৌলিক উৎপাদক কি পালো আমি 2 into 2 into 3 2 into 2 into 3 এটা আমি ইয়াৰ পৰা লসাগু উলিয়াম লসাগু উলিওৱাৰ নিয়ম তোমালোকে গমে পোৱা যেটো কমন থাকিব হেতু আমি আগত লিখিম আৰু বাকিখিনি পিছত লিখিম মানে লিখাটো সবে লিখিব লাগিব এতেকে লসাগু সমান কি হ'ব এই 2 এটা কমন আছে এই 2 লিখিলো ইনটু 3 এটা কমন আছে চোৱা এই 3 লিখিলো আৰু কি আছে 2 এটা আছে লিখিলো আৰু কি আছে এই 3 টো কমন ললো আৰু এটা 3 আছে লিখিলো এতিয়া এইখিনি আমি পূৰণ কৰি দিব লাগিব 2 into 3 কৰিলে পাম আমি 6 into 2 into 3 কৰিলে পাম 6 তাৰমানে 6 into 6 কৰিলে পাম 36 তোমালোকে এটো হাই নিলিখি ডাইৰেক্ট 36 ও লিখিব পাৰিবা তেকে ইয়াতে কি কৰিব দুইজনে 36 মিনিট পিছত লক কৰিব বা লক হ'ব তে লিখিম এতেকে দুয়ো আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব 36 মিনিট পিছত যেহেতু আমি লসাগু 36 পাইছো তো লিখিলো দুই আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব 36 মিনিট পিছত
6 মিনিট পিছত এইটো হ'ল 7 নম্বৰৰ এনসাৰ